উজনি অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অবিহনে আধৰুৱা হৈ ৰ'ব বৰ অসমৰ ইতিহাস। অসমৰ ইতিহাসত নিজৰ স্বকীয় বৈশিষ্ট্যৰে সদায় একক আৰু অনন্য স্থান দখল কৰি আহিছে মটক জনগোষ্ঠীয়ে। ঐতিহাসিক বেংমৰা ৰাজ্যত বসবাস কৰি অহা মটক জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আৰু ৰীতি নীতিসমূহৰ ভিতৰত মটক বিহুৰ আছে সুকীয়া স্থান। এই বিহুক ৰাজ্যৰ লগতে বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে পালন কৰি অহা হৈছে মটক বিহু। বিগত বৰ্ষৰ দৰে এইবাৰো তিনিচুকীয়াৰ নপুখুৰীৰ মৰুতনন্দন কাননত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অহা ৫ মে তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মটক বিহু, য'ত উপস্থিত থাকিব অসমৰ চলচ্চিত্ৰ জগতৰ লগতে সংগীত জগতৰ কুৰিতকৈও অধিক শিল্পী আৰু জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই মটক বিহুলৈ আপোনাক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।